নমস্কাৰ। কাৰ কেতিয়া ক'ত দুৰ্ঘটনাগ্ৰস্ত হয় মৃত্যুমুখত পৰিবলগীয়া হয় হেয়া কোনোৱে ক'ব নোৱাৰি। আনহাতে ৰাজ্যত পথ দুৰ্ঘটনাৰ ফলত মৃত্যুৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। ইতিমধ্যে কোকৰাঝাৰ জিলা পৰিবহণ বিভাগৰ বিষয়া ধ্বজেন বসুমতাৰীয়ে বহুতো তথ্য কোকৰাঝাৰবাসী ৰাইজক অৱগত কৰিছে। যদিহে এটা পথ দুৰ্ঘটনা হয়, হিট এণ্ড ৰান কেছ যদি হয়, অৰ্থাৎ এখন বাহনে আন এখন বাহনক যদি মহতিয়াই থৈ যায় আৰু পলায়ন কৰে, সেই ক্ষেত্ৰত আন এখন বাহনৰ যি ব্যক্তিগৰাকী যদি থিতাতে মৃত্যুক আঁকোৱালি লয়, সেই ক্ষেত্ৰত তেওঁৰ যি ভুক্তভোগী পৰিয়ালে দুখত ভাঙি পৰে। কিন্তু সেই ক্ষেত্ৰত ধ্বজেন বসুমতাৰী তেওঁ অৱগত কৰিছে যে চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য দিয়া হয় ভুক্তভোগী পৰিয়ালৰ বাবে। ইতিমধ্যে 2 লাখ আৰ্থিক সাহায্য ক্ষতিপূৰণৰ বাবে দিয়া হয়। আনহাতে যদি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়, সেই ক্ষেত্ৰত 50,000 টকাৰ আৰ্থিক সাহায্য চৰকাৰৰ তৰফৰ পৰা দিয়া হয়। আৰু যদিহে দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত যদি দুখনকৈ বাহনো যদি দুৰ্ঘটনাগ্ৰস্তৰ সেই ঠাইত যদি উপস্থিত থাকে, সেই ক্ষেত্ৰতো আন এটা ব্যৱস্থা লোৱা হয় বুলি কোকৰাঝাৰ জিলাৰ পৰিবহণ বিভাগৰ বিষয়া ধ্বজেন বসুমতাৰীয়ে জানিবলৈ দিয়ে। এই সন্দৰ্ভত তেওঁৰ সম্পূৰ্ণ ভাষ্য চাওঁ আহক। হিট এণ্ড ৰান এনেকৈ দুৰ্ঘটনাগ্ৰস্ত, এনেকৈ দুৰ্ঘটনাত কোনোবা যদি মৃত্যু হয় বা তেনেকুৱা যদি কোনোবা চিৰিয়াছলি ইনজুৰ্ড হয়, তেওঁলোকৰ কাৰণে চৰকাৰীভাৱে আৰ্থিক সাহায্য দিয়াৰ এটা ব্যৱস্থা আছে, যাৰ কাৰণে অসম চৰকাৰে ডিষ্ট্ৰিক্ট লেভেল কমিটি এটা বনাই থৈ দিছে। আৰু এই ডিষ্ট্ৰিক্ট লেভেল কমিটিত মাননীয় আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ চেয়াৰমেন আৰু নেশ্যনেল ইঞ্চুৰেঞ্চ হেৰিয়াৰ ব্ৰাঞ্চ মেনেজাৰ হ'ল ইয়াত মেম্বাৰ ছেক্ৰেটাৰী, আৰু ইয়াতে দ্বিতীয় থাকে, SP থাকে, তেনেকুৱা এটা ডাঙৰ এটা কমিটি আছে। মানে বস্তুটো কি, কোনোবা যদি হিট এণ্ড ৰান কেছত যদি পৰিল, তেতিয়াহ'লে যিটো পুলিচ ষ্টেচনৰ অধীনত এই ঘটনাটো হ'ল, এই পুলিচ ষ্টেচনৰ থ্ৰুৱেদি মানে ৰিপৰ্টটো আহিব লাগে। আপুনি এপ্লিকেশ্যনে কওক বা পুলিচ ৰিপৰ্টে কওক, সেইটো ৰেচপেক্টিভ পুলিচ ষ্টেচনৰ পৰা থানাৰ থ্ৰুৱেদি আমাৰ জিলা প্ৰশাসনৰ ওচৰত আহিব লাগে। জিলা প্ৰশাসনত আমাৰ আজিৰ তাৰিখত জিলা প্ৰশাসন বুলি ক'লে মই ইছ্যু ৰিচিপ্টত বহুতে দি যায়, কিন্তু মই খুব ইজি এটা শ্বৰ্টকাট এটা জনাব খুজিছোঁ। এই ইছ্যু ৰিচিপ্টত দিয়াৰ আগতে আমাৰ ADC আমাৰ আজিৰ তাৰিখত মাননীয় জিতুৰাজ গগৈ, তেওঁ এইটো চায়। তেওঁক মানে একবাৰ দেখুৱাটো ভাল, আৰু নহ'লে যিটো তেওঁলোকে এপ্লিকেশ্যন দিলে, সেই এপ্লিকেশ্যন দিয়াটো এটা কপি আমাৰ দ্বিতীয় অফিচত দিলেও সেইটো কামত আহিব। এটা কপিটো